দেখা গৈছে যে বানপানীৰ বিশেষকৈ বানপানীৰ পিছত বস্তুৰ জুই চাই দাম সাধাৰণ মানুহে বস্তু কিনিবলৈ বহুত অসুবিধা হৈছে আপুনি কি কয় আপুনি যেহেতু এগৰাকী গ্ৰাহক বৰ্তমান সময়ত মানে সাধাৰণ কাষ্টমাৰ হিচাপে কওঁ আমি চব্জি খাবলৈ আমাৰ ভয় লাগে কাৰণ এতিয়া বজাৰত মানে 1000 টকাৰ লৈ আহিলে বেগখন তলত থাকে গতিকে আমি এতিয়া চব্জি খাবলৈ চিন্তা কৰিবলগীয়া হৈছে চব্জি খাম নে নাখাম কিন্তু নাখালেতো নচলে গতিকে অলপ চলপকে যিখিনি পাওঁ ক'ত সস্তাত পাওঁ আমি বিচাৰি ফুৰোঁ তো আমাৰ অৱস্থাটো এনেকুৱা এটা হৈছে গতিকে এই ক্ষেত্ৰত ওপৰ মহলৰ কৰ্তৃপক্ষ তেওঁলোকে অকল চোৱা চিতা কৰিব লাগে কিন্তু দেখা গৈছে যে কোনো এই ক্ষেত্ৰত মানে আমি বিশেষ লক্ষ্য মানে দেখা পোৱা নাই চকুত পৰা নাই আমাৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ আজি এটা দাম প্ৰত্যেক দিনে দামবিলাক উঠি গৈ আছে আজি যদি আহিছো আলুৰ কেজি 40 টকা আৰু দুদিন পিছত আহিছো সুধিম 50 টকা তাৰমানে তলৰ ফালে মুঠেও নাযায় কেৱল ওপৰ ফালে গৈ আছে গতিকে আমি আমাৰ সাধাৰণ জনতাৰ কাৰণে এইটো এটা ডাঙৰ সাংঘাতিক ধৰণৰ এটা ইছ্যু হৈ গৈছে আমি জীয়াই থাকিম কেনেকৈ কোনো বস্তু আমি খাব নোৱাৰা যোগান বিভাগক লৈ আপোনালোকৰ কিবা কিবি তেওঁলোকক লৈ পেলাই আপোনালোকৰ অভিযোগ আছে নেকি বা চৰকাৰক লৈ অভিযোগ আছে নেকি যিহেতু দেখা গৈছে পশ্চিমবংগৰ পৰা যিসমূহ আলুৰ ট্ৰাক আহে সেইসমূহ মমতা বেনাৰ্জীয়ে বন্ধ কৰি দিয়াৰ বাবে আলুৰ দাম বিশেষকৈ এৰাতিৰ ভিতৰতে 40ৰ পৰা 50-55 টকালৈকে হৈছে কি ক'ব এতিয়া এইবিলাক হৈছে পলিটিকেল ইছ্যু গতিকে পলিটিকেল ইছ্যুবিলাক পলিটিকেলি চল্ভ কৰিব লাগে আমাৰ সাধাৰণ জনতাৰ মত এইবিলাক মাধমাৰ দিব নাপায় তেওঁলোকে তেওঁলোকৰ ওপৰ মহলত এইবিলাক সমস্যাবিলাক সমাধান কৰিব লাগে গতিকে আমি এটাই জানো আমি এখন চৰকাৰ নিৰ্বাচন কৰি দিছো তেওঁলোকে আমাক অন্ততঃ জীয়াই থকাৰ কাৰণে আমাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি আমাক সুন্দৰভাৱে যোগান ধৰিব বজাৰত বস্তুৰ জুই চাই দাম বিশেষকৈ যিসমূহ সাধাৰণ লোক আছে সাধাৰণ জনতাৰ কাৰণে এতিয়া শাক পাচলি কিনি খোৱাটো যেন বহুত ভয়ংকৰ কথা হৈ পৰিছে আৰু আমি আপোনালোকক জনাব বিচাৰিছো যেহেতু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমলৈ যিসমূহ আলুৰ ট্ৰাক আহে এই আলুৰ ট্ৰাকসমূহ পশ্চিমবংগৰ পৰা অসমলৈ আহিবলৈ বাধা প্ৰদান কৰিছে তেওঁলোকে পশ্চিমবংগৰ পৰা অসমলৈ অহা যি গেট আছে সেই গেটতে ট্ৰাকসমূহ ইতিমধ্যে আবদ্ধ হৈ পৰিছে আৰু মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ পৰা আলুৰ যি অসমলৈ যি ৰপ্তানি হয় সেই ৰপ্তানি বন্ধ কৰি দিছে যাৰ বাবে এতিয়া অসমত আলুৰ দাম এদিনৰ ভিতৰতে ভয়ানকভাৱে বৃদ্ধি হৈছে 40-50 টকাৰ পৰা 55 টকালৈকে হৈ পৰিছে আলুৰ দাম আৰু আমি বৰ্তমান উপস্থিত আছো গুৱাহাটী মহানগৰীৰ বেহৰবাৰীৰ ব্ৰহ্মপুত্ৰ বজাৰত যিখন ইয়াত আলুৰ হোলসেল মাৰ্কেট বুলি কোৱা হয় ইয়াৰ পৰা আলু অসমৰ বিভিন্ন ঠাইলৈ বা গুৱাহাটীৰ বিভিন্ন দোকানলৈ ইয়াৰ পৰা আলু যায় আৰু আমি তেওঁলোকৰ মন্তব্য জানিব বিচাৰিম যিহেতু পশ্চিমবংগৰ পৰা আলু অহা নাই আৰু তাৰ বাবে অসমত অসাধু এক চক্ৰই আলুৰ দাম হঠাৎ বৃদ্ধি কৰিছে যোৱাকালি বিশেষকৈ বৃহস্পতিবাৰে ৰাতি কিছু কিছু ঠাইত আলুৰ দাম কমিছিল যদিও কিন্তু গহপুৰৰ অসমৰ গহপুৰ আৰু বিভিন্ন ঠাইত অসাধু এক চক্ৰই আলুৰ দাম এতিয়াও বৃদ্ধি কৰিয়ে আছে আৰু আমি ব্ৰহ্মপুত্ৰ বজাৰত আহি উপস্থিত হৈছো যিহেতু ইয়াৰ পৰাই আলু অসমৰ বিভিন্ন জেগালৈ যায় বিভিন্ন বজাৰলৈ যায় আমি তেওঁলোকৰ পৰা জানিব পাৰিম যে আলুৰ দাম কিমান বৃদ্ধি হৈছে আৰু যিসমূহ ট্ৰাক অহা নাই বিশেষকৈ পশ্চিমবংগৰ পৰা অসমলৈ আলু নহাৰ বাবে তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি আৰু আমি জনতাৰ যি মন্তব্য শাক পাচলিৰ দাম বৃদ্ধি হোৱাৰ বাবে জনতাই কি কয় আমি শুনিম আৰু আপোনালোককো জনাই থাকিম কিমান দাম আলুৰ এতিয়া চক বাইদেউ আগত আলুৰ দামটো আছিল মোটামুটি 26 টকা এতিয়া এই বেংগলোৰ গেটটো বন্ধ কৰাৰ পিছত এতিয়া কেজিতে 2 টকা বাঢ়ি গ'ল আমাৰ গাড়ী চাৰি নাহে গাড়ী চাৰি নাহিলে গুৱাহাটীতো আলু চালু নাই অসমতে আলু নাই এতিয়া বাহিৰৰ পৰা আহি আছে সেইকাৰণে অলপ 1 টকা 2 টকা বেছি হৈ আছে যেতিয়া বটাৰটো খুলি দিব তেতিয়া দামটো কমি যাব সেইকাৰণে এতিয়া আমালোকে বিক্ৰী কৰি আছো 28 টকা আজি দাম ধৰিছে সেইকাৰণে 29 টকায় বিক্ৰী কৰি আছো আপোনালোকৰ এখন আলুৰ হোলসেল মাৰ্কেট যদি ইয়াতে 28 টকা হৈ পেলাই গৈছে বাহিৰৰ বজাৰ বাহিৰত 40 টকা বিক্ৰী কৰবাই লাগিব পাটা বেয়াছে ওলাই আৰু এটা বস্তাত মোটামুটি 10 কিলো 5 কিলো এনে বেয়া ওলাই গৰম পৰিছে বহুত এই কাৰণে বেয়াছে ওলাই আৰু বানপানীৰ পিছত বিশেষকৈ বানপানীৰ পিছতো দাম বাঢ়িছে নেকি চক বানপানী তো বহুত ক্ষতি হৈ গৈছে খালি আমাৰ ইয়াতে গুৱাহাটীত পানী নাই বহুত গাঁৱত বস্তিবিলাক তাতে বহুত পানী হৈ আছে এই কাৰণে আপোনাৰ বস্তুবিলাক দাম বাঢ়ি আছে আৰু যি কোৱা হৈছে যে পশ্চিমবংগৰ পৰা যিসমূহ আলুৰ ট্ৰাক আহে সেইসমূহ অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই তাৰ কাৰণে আপোনালোকৰ ইয়াত কিবা আলুৰ দামৰ ক্ষেত্ৰত কিবা দাম উঠিছে তাৰ কাৰণে দাম অলপ মানে চুৰি চাবৰ কৰি আহি আছে অলপ আলু তাৰ কাৰণে ৰেট বাঢ়িছে অলপ আলু যেটা 26 আছিল
এতিয়া সেইটো 27ত আনিব লগা হৈছে আমি 28 বা 29ত বেছি আছো বেছিছে আৰু যেহেতু আলুৰ হোলসেল মাৰ্কেট আপোনালোকৰ ইয়াৰ পৰা কলৈ যায় অসমৰ অসমতো যায় আপোনাৰ মণিপুৰ মেঘালয় ইয়াৰ পুৰণা আলুবিলাক যায় হয় আৰু আপোনাৰ গুৱাহাটীৰ কোন কোন বজাৰ গুৱাহাটী এৰিয়া মানে আছে আৰু আপোনাৰ বেলতলা হাতীগাঁও কি চালে চাৰিলে বগীচা চাৰিলে যায় আৰু গ্ৰাহক যিসকল আহে তেওঁলোকে আপোনালোকক অভিযোগ কৰিছে নেকি কিয় আলুৰ দাম বাঢ়িছে বুলি দাম কমিছিল আকৌ ইমান সোনকালে দাম বাঢ়ি গ'ল কেনেকৈ বাঢ়িলে সেইবিলাক হিচাপ দিব লাগে সিহঁতক কাষ্টমাৰক আৰু বানপানীৰ কাৰণেও বাঢ়িছে নেকি বানপানীয়ে ইমান অসুবিধা কৰা নাই কৰা আলু কেনেকে কেজি আলু 40 টকা কিলো 40 টকা আগতে কিমান আছিলে আগতে 30 টকা 35 টকা এনেকুৱা আছিলে এই বানপানীৰ পিছৰ পৰা 40 টকা আৰু বাকি সবজি দাম কেনেকে হৈছে আলু সবজি এতিয়া বৰ্তমান কমিছে আপোনাৰ বিলাহী দাম আছিল আপোনাৰ এতিয়া 100 টকা 120 টকা আছিলে এতিয়া আপোনাৰ 70 টকা আছে 60 টকা দিব পটল কেনেকে দিছে পটল কিলো 60 টকা ভাত কেৰেলা 80 টকা কিলো 80 টকা পিয়াজ 50 বিলাহী কেনেকে বিলাহী 40 আৰু 35 বাকি পটল তিতা কেৰেলা তিতা কেৰেলা 50 আপোনাৰ পটল 35 40 এনেকুৱা আছে লাও কেনেকে লাও 40 35 আৰু বেঙেনা বেঙেনাটো আমি কিনি আনছো 35 আজি ইয়াতে বিক্ৰী আছে 25 এতিয়া কমিছে মানে দাম যে বানপানীৰ সময় যেতিয়া হৈছিলে সবজিবোৰ অহা নাছিলে তেতিয়া কেনেকুৱা আছিলে দাম তেতিয়া অলপ জুই আছিল দামটো এতিয়া দাম বহুত কমিছে আৰু এয়া আমি বেহৰবাৰী স্থিত ব্ৰহ্মপুত্ৰ বজাৰৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱালো কিহৰ বাবে আলুৰ দাম বৃদ্ধি হৈছে সেয়াও আমি জনালো আৰু ভিডিঅ'গ্ৰাফাৰ ৰাজকুমাৰ প্ৰসাদৰ সৈতে দৰ্শনা বৰা ৰিপৰ্ট দিছ ইজ নৰ্থ ইষ্ট